শিক্ষক নিযুক্তিৰ আটাইতকৈ ভাল খবৰটো আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। আজিৰ ভিডিঅ'টো সকলোৱে লাইক কৰি দিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যদিহে আপোনাৰ ফেচবুক বা হোৱাটছএপ গ্ৰুপ আছে। কাৰণ অৱশেষত BTR ফালৰ পৰা যিটো ৰিক্ৰুইটমেণ্টৰ কাৰণে বিজ্ঞাপন ওলাইছিলে, যিসকলে এপ্লাই কৰিছিলে, তাৰ পাছত কালি যি বাতৰি আমি প্ৰকাশ কৰিছিলোঁ যে আজি ফাইনেল মেৰিট লিষ্ট ওলোৱা কথা আছিলে আৰু সেই ফাইনেল মেৰিট লিষ্ট ইতিমধ্যে ওলাই আহি গৈছে। আপোনালোকে দেখিবলৈ পাইছে যে ডেট কোকৰাঝাৰ দা 21 আগষ্ট 2024। গোটেই কথাখিনি ইয়াত লেখা আছে যে কাইলৈ নিযুক্তি পত্ৰ দিয়া হ'ব। ৰিপৰ্টিং টাইমটো 8টা বজাত 8:30 বজাত দিয়া আছে আৰু ডেট এণ্ড টাইম অফ ডিষ্ট্ৰিবিউশ্যন 22 আগষ্ট 2024। আৰু ইয়াত গোটেই যদি চাই আপোনালোকে তেতিয়াহ'লে দেখিবলৈ পাব যে নামখিনি দিয়া আছে আৰু কোনখন ডিষ্ট্ৰিক্টত পাইছে, কোনখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিছিলে তাত দিয়া আছে। গোটেই প্ৰাৰ্থীসকলক গোটেই এড্ৰেছটো দিয়া আছে, এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে। আপোনালোকৰ গোটেই নামখিনি আপোনালোকে নিজে চাব পাৰিব। প্ৰায় 73 পৃষ্ঠাজোৰা এখন PDF হয় আৰু গোটেই আপোনালোকে চাব পাৰিব, অফিচিয়েল ৱেবছাইটত পাব। যদিহে আপোনালোকে ইয়াত নিযুক্তি পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব কাৰ নাম আহিছে। সকলোলৈ বহুত বেছি ধন্যবাদ জনাইছোঁ। বহুত বেছি ভাল খবৰ এটা আহি গৈছে আৰু ইয়াত গোটেই ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। আপোনালোকে যদি দেখিবলৈ চাই তেতিয়াহ'লে প্ৰথমৰ পৰা দেখিব যে প্ৰথমতে দিয়া আছে চিৰিয়েল নাম্বাৰ, তাৰপিছত দিয়া আছে এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত ডিষ্ট্ৰিক্ট দিয়া আছে, প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট, কেণ্ডিডেট নেম, এড্ৰেছ। গতিকে আৰু কোনটো মিডিয়ামৰ সেইটো দিয়া আছে। ইয়াত দিয়া আছে যে লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ অফ LP এট বেংগলী মিডিয়াম। ইয়াত বেংগলী মিডিয়ামসকলৰ আছে। বেংগলী মিডিয়ামৰ পাছত আছামিছ মিডিয়াম, এনেকৈ যিবিলাক মিডিয়াম ৱাইজ সেই মিডিয়াম ৱাইজবিলাক ভাগ কৰা আছে। গতিকে আপোনালোকে নিজে স্ক্ৰল কৰি গোটেই 73 পৃষ্ঠাজোৰা যিখন PDF সেই PDF আপোনালোকে চাব পাৰিব। ইয়াত প্ৰায় 258টা পোষ্টৰ এখন লিষ্ট দিয়া আছে আৰু এই যিখন লিষ্ট সেই লিষ্টখন বহুত ওপৰলৈ আছে। অকণমান ৱেইট কৰক, এইখন কিহৰ হয় আমি চাই দিছোঁ। এইখন সম্পূৰ্ণ বড়ো মিডিয়ামৰ হয়, অৰ্থাৎ বড়ো মিডিয়ামৰ পোষ্ট বেছি আছিলে। 800 সম্পূৰ্ণ 800 পোষ্টৰ ভিতৰত বড়ো মিডিয়ামৰ বেছি আছিলে আৰু এইখন সম্পূৰ্ণ বড়ো মিডিয়ামৰ হয়। বাক্সা, তামোলপুৰ, কোকৰাঝাৰ এনেকুৱা ডিষ্ট্ৰিক্টবিলাকত তেওঁলোকৰ পোষ্টিং হ'ব, কাৰণ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো ইয়াত দিয়া আছে। গতিকে আপোনালোকক থুলমূলকৈ আভাসটো দিলোঁ। ইয়াৰ পাছত বহুতখিনি কথা আলোচনা কৰিব আছে। ইয়াৰ বেনিফিটটো DWৰ ওপৰত কেনেকৈ পৰিব, প্ৰাৰ্থীসকলৰ ওপৰত, সেইটো আমি আলোচনা কৰিম। সকলো কানেক্ট হৈ থাকিব। নতুনকৈ আহিছে যদি চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকন প্ৰেছ কৰি থ'ব। ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ ন'টিফিকেশ্যন যাব আৰু সকলোখিনি ভিডিঅ' পাই থাকিব। পৰৱৰ্তী সময়ত আমি কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ইয়াৰ ইম্পেক্টটো, ইয়াৰ প্ৰভাৱটো DWৰ ওপৰত কেনেকৈ পৰিব আৰু কি লাভ হ'ব, কি লোকচান হ'ব, সকলোখিনি কথা আলোচনা কৰিম। আপোনালোকে কমেণ্ট কৰক যে আপোনালোকে যদি এপ্লাই কৰিছিলে বা নাম আহিছে আপোনালোকে সেইটো কমেণ্ট কৰক। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।